জেল ধামত বহিয়ে সমস্ত কামখিনি কৰি আছে য'ত এজন মানুহ জেলত নিজে কেনেকৈ ওলাম বা কি কৰিম এইখিনি কথা চিন্তা কৰে কিন্তু সন্ত ৰামপাল মহাৰাজৰ যে বিশেষত্ব এইয়ে যে তেখেত নিজে ওলাবৰ চিন্তা কৰা নাই জেলত থাকি কিন্তু তেখেতে বাহিৰত যিসকলৰ আপদ বিপদত পৰিছে তেখেতসকলক সহায় সহযোগিতা দিয়াটো তেখেতে প্ৰথম প্ৰাথমিকতা দিছে। এইখিনি বাৰু ঠিকেই আছে, আমি বুজিব পাৰিছোঁ, কিন্তু এটা কথা আমি বুজা নাই, এজন জেলত বহি থকা সন্তই ইমান টকা ক'ৰ পৰা পাইছে যে তেওঁ ইমান কোটি কোটি টকাৰ সাহায্য আগবঢ়াইছে? এই বিষয়ে অকণমান জনাওকচোন। পৰমাত্মাই কৈছে যে যিমান যদি আপোনাক ধন লাগে তেতিয়া আপুনি দান দিব লাগে। পৰমাত্মাই অনুপ্ৰেৰণা যোগায় যে আমাৰ সন্ত ৰামপাল মহাৰাজে কৈছে যে যদি তোমাক পইচা লাগে খুব দান কৰা আৰু যদি তোমাক মুখ্য মুক্তি লাগে খুব মালা জাপ কৰা। গতিকে ৰাইজে কি কৰে বোলে ইয়াততো পইচাটো মোক লাগে, কাক নালাগে পইচা? সকলোকে লাগে পইচা। গতিকে গুৰুদেৱে এতিয়াহে পালোঁ পইচা অৰ্জন কৰাত পথটো এতিয়াহে পালোঁ। আমিতো বেলেগক ঠগি পেলাই যেনেকৈ টকা মাৰি পেলাই কিবা কৰি আমি যে পইচা অৰ্জন কৰিম বুলি ভাবিছিলোঁ সেই পথটো মিছা। সেইটো য'ত আমি পাপ কামানি কৰোঁ আৰু আমাৰ এই জীৱনো দুখৰ হয় আৰু ভৱিষ্যতত আহিবলগীয়া পৰলোকত যেতিয়া যাম তেতিয়াও আমাৰ দুখৰ। গতিকে এই এটা বিষতুল্য হৈ গৈছে কথাটো। গতিকে ৰাইজে বিষ কেলে খাব? আজি অমৃতে খাব, অমৃত পান কৰিব। গতিকে তেওঁলোকে একদম দিল খুলি দান দি আছে আৰু পৰমাত্মাই এই কাম কৰাত সহায় পাইছে। আৰু অন্য এটা কথা, ভগৱানক আমি কিনো দান দিব পাৰোঁ? হয়নে? আমি নগণ্য প্ৰাণী, বস্তুৱে ভগৱানৰ, আমিয়ে ভগৱানৰ আৰু আমাক দিয়া বস্তু প্ৰতিটো কথাই ভগৱানৰে। গতিকে পৰমাত্মাই আমাক এটা সংস্কাৰ বঢ়াবৰ কাৰণে যে আমি যাতে পুণ্য হয় তাৰ কাৰণে দানৰ বিধি এটা ৰাখি দিছে। সেই দানৰ মাধ্যমেদি আমি ভকতসকলে পুণ্য কামানি কৰি আমি মুখ্য মুক্তি পাম, পৰম শান্তি লভিম। তাৰ কাৰণে এই পথটো পৰমাত্মাই প্ৰশস্ত কৰি দিছে আমাক। আচলতে কিয় পাইছে বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে এটাৰ পাছত এটাকৈ বঁটা? তেখেতক প্ৰথমে দিয়া হৈছিল মানৱ ৰক্ষক, তাৰপিছত ধানানা ৰত্ন, তাৰপিছত কিষাণ মচিহা, তাৰপিছত ভাৰত গৌৰৱ আৰু বৰ্তমান আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছোঁ যে তেখেতক কিষাণ ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে। আচলতে কিয় পাইছে তেখেতে এটাৰ পাছত এটা বঁটা? এই বিষয়ে আমি সন্ত ৰামপাল মহাৰাজৰ কিছু অনুগামীৰ সৈতে কথা পাতিম। গতিকে আহক, এছে নিউজৰ তৰফৰ পৰা মই দীপাঞ্জলি ৰাখে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গতিকে বলক আমি সন্ত ৰামপাল মহাৰাজৰ অনুগামীসকলৰ ওচৰলৈ যাওঁ আৰু এই বিষয়ে কিছু বাৰ্তালাপ কৰোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ এগৰাকী অনুগামী বুলি আমি ইতিমধ্যে গম পাইছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে এটাৰ পাছত এটাকৈ বঁটা লাভ কৰি আছে। ৰাইজে তেখেতক বিশালভাৱে সন্মান জনাইছে। আচলতে এই সন্মানবোৰ তেখেতে এটাৰ পাছত এটাকৈ কিয় পাই আছে? এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাওকচোন। হয়, তেখেতে বৰ্তমানলৈকে কেইবাটাও সন্মানেৰে সন্মানিত হৈছে। তেখেতৰ কাম আৰু তেখেতৰ জ্ঞান সকলো কথা বুজি ৰাইজে আগতে তেখেতক চিনি নাপালে, কিন্তু তেখেতৰ কামৰ পৰা সকলো ৰাইজে এটা এটা ছেকশ্যনৰ ৰাইজে গম পাইছে বৰ্তমান। মাত্ৰ তেখেত কেইটামান পুৰস্কাৰ নহয়, বিশ্বত যিমানখিনি হাইয়েষ্ট যিটো এৱাৰ্ড আছে সেই সকলো হাইয়েষ্ট এৱাৰ্ডেৰে তেখেতক সন্মানিত কৰা তেখেত যোগ্য হয়। কাৰণ তেখেতে এই কলিযুগৰ ঘোৰ কলিযুগৰ মাজতে সত্য যুগৰ এটা যিটো আচাৰ ব্যৱহাৰ হয় আৰু মানুহে মিলা প্ৰীতিৰে ইজনে সিজনৰ লগত থাকে তাৰ বিষয়ে তেখেতে এটা যোগসূত্ৰ মিলাই পেলাই আধ্যাত্মিক আৰু ভৌতিক গোটেইখিনি কথাকে সাঙুৰি তেখেতে কামবিলাক কৰি আহিছে। আধ্যাত্মিক দিশত ক'বলৈ যদি যাওঁ আমি, তেখেতে আমাৰ সকলো ধৰ্মশাস্ত্ৰ যেনেকৈ যিবিলাক আমি ভাগে ভাগে কওঁ, কিছুমানে খ্ৰীষ্টিয়ান, কিছুমানে হিন্দু, কিছুমানে ইছলাম বা এনেধৰণৰ বিভিন্ন ধাৰ্মিক মানে আমাৰ বিভাজনবিলাক সমাজত আছে। কিন্তু এই ধাৰ্মিক বিভাজনবিলাক আমি নিজে সমাজ মানুহে নিজে ভাগ কৰি লৈছোঁ। এই ভাগ ভগাই আমি একেজন ভগৱানৰ সন্তান আমি বিভাজিত হৈ দুখ কষ্ট পাই আছোঁ। ইজনে সিজনক ঈৰ্ষা কৰোঁ বা দোষাৰোপ কৰোঁ। এই সমস্ত কথা ভগৱন্তই সহ্য নকৰে, কাৰণ ভগৱন্তৰ বিধি বিধান মতে তেখেতৰ সকলো সন্তানেই সমান। কাকো ডাঙৰ বা সৰু বা কাকো বেছিকৈ মৰম কৰা বা কাকো মানে অৱহেলা কৰা তেনেধৰণৰ প্ৰশ্নই নুঠে। গতিকে এইখিনি কথাক তেখেতে সমস্ত শাস্ত্ৰক আঙুলিয়াই দেখাই ভগৱন্ত কোন, কাক পূজা কৰিব লাগে এইখিনি কথা প্ৰথমতে তেখেতে আৰম্ভ কৰিলে। কিন্তু যিহেতুকে তেখেতে সন্ত মহাৰাজ হয়, তেখেতে
মাত্ৰ ভক্তিৰ কথাৰে মানুহক ৰিজাব নোৱাৰিলে হয় তেখেতে ঠিক আছে সেৱাৰ মাধ্যমেৰেই আমি যেন সমাজক একেলগে লগ কৰিম একত্ৰিত কৰিম বুলি তেখেতে এই কামবিলাক কৰি গৈছে বৰ্তমান সময়তে তেখেতে অন্নপূৰ্ণ মহিম যিটো নেকি গৰীব দুখীয়া মানুহৰ কাৰণে যে অসহায় পৰিয়ালসকল থাকে তেখেতসকলৰ কাৰণে এটা স্কিম উলিয়াইছে মাৰ্চ মাহৰ পৰা মাৰ্চ মাহৰ 21 মাৰ্চ 2025 চনৰ পৰা তেখেতে এই প্ৰগ্ৰামটো আৰম্ভ কৰিছে যাৰ কোনো চোৱা চিতা কৰিবলৈ নাই সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক বা অসহায় পৰিয়াল যি ৰোগত ভুগি আছে যাৰ ঘৰ নাই তেখেতসকলক ঘৰ বনাই দিছে তেখেতে আৰু যাৰ ৰাচন পানী খাবলৈ নাই ভিক্ষা কৰি খায় তেনে এটা পৰিয়ালকো তেখেতে আঁকোৱালি লৈছে আৰু নিজৰ আণ্ডাৰত গোটেই জীৱন তেখেতে যেতিয়ালৈকে তেওঁলোকে আৰ্জন কৰি খাব নোৱাৰে তাৰ কাৰণে তেখেতে ব্যৱস্থা কৰি দিছে আৰু যিসকলে পঢ়ি থাকোঁতে স্কুল এৰি পেলাই তেওঁলোক স্কুলৰ পৰা পঢ়া শুনাৰ পৰা বাদ দিবলগীয়া হৈছিল তেনে ক্ষেত্ৰতো ল'ৰা ছোৱালীক পঢ়া শুনাৰ খৰচ পাতি কিতাপ পাতি কিনি পেলাই দিবৰ কাৰণে তেখেতে ব্যৱস্থা লৈছে এই এটা অন্নপূৰ্ণ মহিমৰ বিভিন্ন বহুমুখী এইটো এটা আঁচনি যাক নেকি আমি আঁচনি বুলি ক'ব পাৰোঁ আৰু আৰু বানপানীৰ কথাও আমি শুনিছোঁ বানপানীত তেখেতে বহুত সাহায্য দিছে গাঁওসমূহক নহয় মই এইখিনিলৈ আহি আছোঁ বৰ্তমান তেখেতে এই অসহায় পৰিয়ালৰ কথাকে চাই যেতিয়া প্ৰথমবাৰ অসহায় পৰিয়ালৰ এটা যাৰ ঘৰ নাই মানে ঘৰৰ চাল নাই এইবিলাক ঘৰ নিৰ্মাণ কৰিবলৈ যেতিয়া আমাৰ গাঁৱৰ মুখীয়া বা গাঁওবুঢ়া সৰপঞ্চ কয় হাৰিয়ানাত তেখেতসকলৰ মাধ্যমেৰে যেতিয়া ঘৰ এখন দিবলৈ গৰীব পৰিয়ালক ঘৰ এখন হেণ্ডঅভাৰ কৰিব কৈছিলে সেইদিনাই সেই পঞ্চায়তৰ মুখীয়া অথবা আমাৰ গাঁওবুঢ়া যিসকল গাঁৱৰ মুৰব্বী লোক আছে তেখেতসকলে এটা প্ৰশ্ন ৰাখিলে যে সন্ত মহাৰাজে কিনো কৰিছে বৰ ভাল কাম কৰিছে এইটো আমি খুবেই ভাল পাইছোঁ কিন্তু এজনৰ ঘৰহে বনাই দিছে আমাৰতো গাঁওখনে ডুবি আছে গতিকে এই গাঁওখনৰ যদি কেনেকৈ উদ্ধাৰ হয় তেওঁলোকৰ মনৰ ভিতৰি কথাখিনি গম পাই আমাৰ সন্ত মহাৰাজৰ যিটো অনুগামীসকল আছিল যিজনে তাত গৈ এই ঘৰৰ চাবি হেণ্ডঅভাৰ কৰিব লাগিছিল সেই কথাখিনি গুৰুদেৱৰ ওচৰত প্ৰাৰ্থনা জনালে যে পৰমাত্মা গুৰুদেৱ আজি আমি ঘৰ এখন হেণ্ডঅভাৰ কৰিছোঁ এটা অসহায় দুখীয়া পৰিয়ালক সেইটোতো ভাল কামেই বুলি কৈছে কিন্তু গাঁৱৰ মুখীয়া বা আমাৰ পঞ্চায়তৰ মুৰব্বীজনে কৈছে যে বোলে ঘৰ এখন মহাৰাজে বনাই দিছে বহুত ভাল কথা আমি নথৈ সুখী হৈছোঁ কিন্তু ঘৰ বনালে যে গাঁওখন আমাৰ ডুবি আছে কেনেকৈ আমি খাম আমি কৃষক মানে খেতি কৰা মানুহ আমাৰ খেতি পথাৰ নষ্ট হৈ আছে গতিকে কিবা সহায় পাম নেকি এনেকৈ এটা ভেঙুচালি নিচিনাই কথা মানে হ'বও পাৰে নহ'বও পাৰে গতিকে তেওঁলোকে এটা ইমান আশা কৰা নাছিল কিন্তু যেতিয়াই তেখেতে এই কথাখিনি অনুগামীসকলে গুৰুদেৱক প্ৰাৰ্থনা জনালে গুৰুদেৱে কৈছে যে গাঁৱত যিমানখিনি সহায় লাগে যি সহায় নালাগে তেওঁলোকক দিয়া যাতে গাঁও উদ্ধাৰ হ'ব লাগে এইখিনি কথা গম পাই এই পাইপ দিয়া আৰু মটৰ দি পেলাই খেতি পথাৰৰ পানীখিনি উলিয়াই নহয় মানে পঠাই দিয়া আৰু খেতিৰ কাৰণে যোগ্য উপযুক্ত পৰিস্থিতি ক্ৰিয়েট কৰা তেনে ব্যৱস্থাখিনি আমাৰ গুৰু মহাৰাজে কৰিবলৈ আৰম্ভ কৰিলে এখন গাঁৱে দেখিলে আৰু সিখন গাঁৱে গ'ল তেনেকৈ ক্ৰমান্বয়ে গাঁও গৈ 400-500 গাঁৱৰ বেছি গাঁও মানে আমাৰ হাৰিয়ানা পাঞ্জাৱ ৰাজস্থান আৰু উত্তৰাখণ্ড গোটেই গুজৰাট ইত্যাদি যিবিলাক আমাৰ বানপীড়িত অঞ্চল আছিল তাত তেওঁলোকে দেখিলে যে সন্ত ৰামপাল মহাৰাজে এনেকৈ সহায় কৰে গতিকে ভয়ে অলপ আগপিছ কৰি হ'বনে নহ'ব আমাৰ কাম ভয়ে যায় কিন্তু যিখিনি আশা কৰে তাতকৈ বেছি সহায় পায় এই বৰ মানে উল্লেখনীয় কথা যে তেখেতসকলে 5খন মটৰ বিচাৰে 7খনকৈ দি পঠায় এইখিনি দেখি মানুহে অবাক হৈ গৈছে শাসন প্ৰশাসন গোটেই আচৰিত কিন্তু শাসন প্ৰশাসনকো তেওঁলোকে কৈছিল যে আমাক সহায় লাগে কেইবাবাৰো গৈ যেতিয়া তাত হাৰ মানিলে প্ৰশাসনেও দিব নোৱাৰিলে তেতিয়া সন্ত ৰামপাল মহাৰাজে দেখিলে যে কৃষকৰ এটা বিপদজনক অৱস্থা হ'বগৈ ভৱিষ্যতে হয়তো আমি শুনি আহিছোঁ বহুবাৰে যেতিয়া খেতি বাতি নষ্ট হয়
কৃষকসকলৰ অসুবিধা হয় তেখেতসকলে যে একো উপায় নাপায় উপায়হীন হৈ পেলাই আত্মহত্যা কৰে দেখিলে যে আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজে যে এওঁলোকক সহায় কৰাটো অত্যন্তই জৰুৰী গতিকে তেওঁলোকে যিমান বিচাৰে সেইখিনি সহায় দিব লাগে অনুগামীসকলক আদেশ নিৰ্দেশ দি পেলাই গোটেই ব্যৱস্থা মিলাই গুৰুদেৱে পঠালে আৰু প্ৰত্যেক গাঁৱতে তেখেতে সন্মান গোটেইখিনি বস্তু এই সন্মানীয় কামবিলাক কৰিলে যি চৰকাৰৰ পৰাও মানে সম্পূৰ্ণ সহায় পোৱা নাছিল গতিকে এই কাম চাই পেলাই আমি এতিয়া এইখিনি কথাই ক'ব পাৰোঁ যে এজন সাধাৰণ ব্যক্তি বা পাৰ্চনে এইবিলাক কাম কৰিব নোৱাৰে তেখেত পৰমাত্মাৰ স্বয়ং পৰমাত্মাৰ ৰূপ কবিৰ চাহেবৰ পৰমাত্মাৰ ৰূপ হয় আৰু তেখেতে জেল ধামত বহিয়ে সমস্ত কামখিনি কৰি আছে য'ত এজন মানুহ জেলত নিজে কেনেকৈ ওলাম বা কি কৰিম এইখিনি কথা চিন্তা কৰে কিন্তু সন্ত ৰামপাল মহাৰাজৰ যে বিশেষত্ব এইয়ে যে তেখেত নিজে ওলাবৰ চিন্তা কৰা নাই জেলত থাকি কিন্তু তেখেতে বাহিৰত যিসকলৰ আপদ বিপদত পৰিছে তেখেতসকলক সহায় সহযোগিতা দিয়াটো তেখেতে প্ৰথম প্ৰাথমিকতা দিছে গতিকে এনে এটা মনোভাৱেৰে যিখিনি সহায় সমাজক নিশ্চয়ত আৰু এই সহায়ৰ কাৰণে তেখেতে কোনো ধৰণে অনুদান বা কিবা বৰঙণি দিব লাগে এইখিনি কোৱা নাই আৰু যিখিনি সহায় দিছে এই সহায়খিনি এনেকৈ দিছে যে যিখন গাঁৱকে দিছে সহায় পাইপ লাইনে হওক অথবা আপোনাৰ মটৰ ইত্যাদি হওক কৈছে যে এইখিনি আপোনালোকৰ কাৰণে পাৰ্মানেণ্ট যেতিয়া বৰষুণত পানী বেছি হ'ব এই পাইপ আৰু মটৰ ব্যৱহাৰ কৰি আপোনালোকে পানীখিনি খেতিৰ পৰা উলিয়াই খেতিযোগ্য পৰিস্থিতি আপুনি ৰাখিব আৰু যেতিয়া খৰাং হ'ব সেই নহৰ লাইন যিটো মানে ৱাটাৰ ছাপ্লাই ছিষ্টেম আছে তাৰ পৰা সেই পাইপৰ যোগেদি আকৌ পানী ভৰাব মানে দুইফালে কম হ'লেও হ'ব বেছি হ'লেও হ'ব মানে খেতিৰ কাম নৰখে আৰু তেওঁলোকক বহুত এই সহায় সহযোগিতা পাই পেলাই সন্ত ৰামপাল মহাৰাজৰ কথাখিনি গাঁওবাসীয়ে অনুভৱ কৰিলে যে এখেত মাত্ৰ এজন ব্যক্তি নহয় বা সন্ত নহয় তেখেত স্বয়ং পৰমাত্মা আহিছে যদিও আগৰে পৰা আছিল তেখেতক কামেৰেহে চিনি পালে জ্ঞানৰ কথাৰে নহ'ল এতিয়া যেতিয়াই মানুহৰ অসুবিধাত পৰে বা কিবা অসুবিধা হৈ পেলাই যে জীৱন মৰণৰ এটা পৰিস্থিতি হয় তেতিয়া সকলোৱে বিচাৰে যে হে ভগৱান ক'ত আছে আপুনি আমাক সহায় কৰক এই তেনে এটা পৰিস্থিতিত কৃষকসকলে এই সহায়খিনি পালে গতিকে তেওঁলোক ইমানেই আনন্দিত প্ৰথম কথা তেখেতে গাঁওবাসীয়ে চিনি পালে যে সন্ত ৰামপাল মাত্ৰ এজন সন্ত নহয় তেখেত স্বয়ং পৰমাত্মাৰ অৱতাৰ তেখেতে এই এনে হেল্প আৰু আজিলৈকে কোনেও সন্তই দিয়া নাই আৰু কোনেও তেনেকৈ দিয়াৰ কথাও চৰ্চা কৰা নাই গতিকে ভৱিষ্যতেও আমি ভাবোঁ যে তেনেকৈ সহায় আগবঢ়াবলৈ কোনো সন্ত মহাত্মাসকলে আহিব বুলি আমি আশা কৰা নাই কেৱল আমাৰ সন্ত গুৰু ৰামপাল মহাৰাজে এনে সহায় কৰিব পাৰে কাৰণ তেখেত স্বয়ং পৰমাত্মাৰ স্বৰূপ হয় এইখিনি বাৰু ঠিকেই আছে আমি বুজিব পাৰিছোঁ কিন্তু এটা কথা আমি বুজা নাই এজন জেলত বহি থকা সন্তই ইমান টকা ক'ৰ পৰা পাইছে যে তেওঁ ইমান কোটি কোটি টকাৰ সাহায্য আগবঢ়াইছে এই বিষয়ে অকণমান জনাওকচোন হয় তেখেতে কোটি কোটি টকাৰ সাহায্য আগবঢ়াইছে এইটো পইচাৰ অবিহনে কাম নহয় প্ৰতিটো খোজে আমাক পইচা অৰ্থ লাগে কিন্তু তেখেতৰ অনুগামীসকলো বহুত আছে বৰ্তমান যিসকলে লাভান্বিত হৈছে তেখেতৰ ভক্তি কৰি পেলাই বা তেখেতৰ অনুগামী হৈ পেলাই বিভিন্ন মাৰ্গৰ পৰা মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত তেখেতৰ অনুগামী আছে গতিকে তেওঁলোকে মাত্ৰ এটা ছেকশ্যনৰ বা এটা ধৰ্মৰ কথাকে কোৱা নাই গতিকে মানুহ বহুত হৈ গৈছে বৰ্তমান কোটি কোটি মানুহ তেখেতৰ অনুগামী তেখেতসকলে দান বৰঙণি নিজ ইচ্ছাৰে দিল খুলি এনেকৈ দিয়ে তেখেতৰ কিমান দিনৰ পৰা কাম এটা নোহোৱাকৈ থাকে যেতিয়া তেখেতৰ ভক্তি তেখেতৰ এই সাধনা আৰম্ভ কৰে তাত তেওঁলোকে লাভান্বিত হয় এই লাভান্বিত হোৱাৰ পাছত দেখে যে তেখেত পৰমাত্মা হয় মোৰ কোনোদিন নোহোৱা কামেই মোৰ মানে হৈ গ'ল গতিকে মই তেখেতক যিমান পাৰোঁ দিল খুলি দিওঁ আৰু পৰমাত্মাই কৈছে যে যিমান যদি আপোনাক ধন লাগে তেতিয়া আপুনি দান দিব লাগে পৰমাত্মাই অনুপ্ৰেৰণা যোগায় যে আমাৰ সন্ত ৰামপাল মহাৰাজে কৈছে যে যদি তোমাক পইচা লাগে খুব দান কৰা আৰু যদি তোমাক মুখ্য মুক্তি লাগে খুব মালা জাপ কৰা
গতিকে ৰাইজে কি কৰে বোলে ইয়াততো পইচাটো মোক লাগে, কাক নালাগে পইচা, সকলোকে লাগে পইচা। গতিকে গুৰুদেৱে এতিয়াহে পালোঁ পইচা অৰ্জন কৰাত পথটো এতিয়াহে পালোঁ। আমিতো বেলেগক ঠগি পেলাই যেনেকৈ টকা মাৰি পেলাই কিবা কৰি আমি যে পইচা অৰ্জন কৰিম বুলি ভাবিছিলোঁ, সেই পথটো মিছা। সেইটো য'ত আমি পাপ কামানি কৰোঁ আৰু আমাৰ এই জীৱনো দুখৰ হয় আৰু ভৱিষ্যতত আহিবলগীয়া পৰলোকত যেতিয়া যাম তেতিয়াও আমাৰ দুখৰ। গতিকে এই এটা বিষতুল্য হৈ গৈছে কথাটো। গতিকে ৰাইজে বিষ কেলে খাব আজি, অমৃতে খাব, অমৃত পান কৰিব। গতিকে তেওঁলোকে একদম দিল খুলি দান দি আছে আৰু পৰমাত্মাই এই কাম কৰাত সহায় পাইছে। আৰু অন্য এটা কথা, ভগৱানক আমি কিনো দান দিব পাৰোঁ, হয়নে? আমি নগণ্য প্ৰাণী, বস্তুৱে ভগৱানৰ, আমিয়ে ভগৱানৰ আৰু আমাক দিয়া বস্তু প্ৰতিটো কথাই ভগৱানৰে। গতিকে পৰমাত্মাই আমাক এটা সংস্কাৰ বঢ়াবৰ কাৰণে যে আমি যাতে পুণ্য হয় তাৰ কাৰণে দানৰ বিধি এটা ৰাখি দিছে। সেই দানৰ মাধ্যমেদি আমি ভকতসকলে পুণ্য কামানি কৰি আমি মোক্ষ মুক্তি পাম, পৰম শান্তি লভিম। তাৰ কাৰণে এই পথটো পৰমাত্মাই প্ৰশস্ত কৰি দিছে আমাক। গতিকে আমি দান দিয়াত আমাৰ ভকতসকলে পিছ নপৰে, কেতিয়াও নপৰে। আপুনি ৰক্তদানেই হওক বা এতিয়া অন্নপূৰ্ণ মহিমত মানে পৰমাত্মাই কৈছে যে দান দিয়া বেটা, তুমি যদি দুখন ৰুটি খাবলৈ লৈছা, তাৰে যদি তুমি এখন খাই যদি এখন দান দিয়া, এজন অসহায় পৰিয়ালে যি মানে দুবেলা দুমুঠি খাব নাপায়, তেনে এটা পৰিয়ালে পালে তোমাৰ কিমান সুখ হ'ব, পৰমাত্মাই তোমাক কিমান শান্তি দিব, তোমাক কিমান পুণ্য দিব। এনে এটা জ্ঞান সৎজ্ঞানেৰে আমাক অনুপ্ৰাণিত পৰমাত্মাই প্ৰতি খোজে খোজে কৰি আছে। গতিকে ভক্তই দান দিয়ে। তাৰ উপৰিও এই দানৰ কথাটো আপুনি এটা সামান্য বুলি পৰমাত্মাৰ বস্তু আমাৰ ভকতেনো কি দান দিব পাৰে? পৰমাত্মাই যেতিয়া এই অনন্ত কোটি ব্ৰহ্মাণ্ডই সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে আৰু এই পইচা পাতি গোটেইখিনি তেখেতৰে, পাহাৰ পৰ্বত গোটেই বিশ্ব কিমান ব্ৰহ্মাণ্ড আছে, অসংখ্য ব্ৰহ্মাণ্ডৰ মালিক তেখেত। গতিকে আমাক সৃষ্টি কৰি আমাৰ সৃষ্টিৰ ভিতৰত আমি এটা নগণ্য প্ৰাণী, গতিকে তুচ্ছ জীৱ, তেওঁলোকৰ দানেৰে হয়তো সেইখিনি সম্ভৱ নহ'বও পাৰে। কিন্তু পৰমাত্মাই য'ৰ পৰা আনিব লাগে তেখেতে নিমিষতে পইচাখিনি ক'ত দিব লাগে কেনেকৈ, আজিলৈকে সমাজে হয়তো শুনি পোৱা নাই যে ৰামপাল গুৰুদেৱে এনেকৈ কৰিছে, কিন্তু আমুকৰ ধাৰ বাকী ইমান পৰি আছে, শুনিছে নেকি সমাজে? নাপায়। সেইটো কোনোদিনেই নাপায় আপোনালোকে শুনিবলৈ। কাৰণ পৰমাত্মা ভগৱানৰ কাৰণে কোনো বস্তু অসম্ভৱ নহয়। সেইকাৰণে এইটো পৰমাত্মাই য'ৰ পৰা হ'লেও মিলাব, কাৰণ তেখেতৰ ইমানখিনি শক্তি আছে। কাৰণ পৰমাত্মাৰ ডিক্সনেৰীত এটা শব্দ নাই। আমাৰ যিটো এই সংসাৰত চলি থাকে অসম্ভৱ, ইম্পচিবল বুলি যে ৰাইজে কয়, কিন্তু পৰমাত্মাৰ ডিক্সনেৰীত এই শব্দটো নাই। যিসকলে এইখিনি কথা ভিতৰত হৃদয়ংগম হয় তেখেতে ভগৱানক মানিব পাৰে, অন্যথা তেখেতে ভগৱান বুলি স্বীকাৰ কৰিবই নোৱাৰে। আপুনি যে অন্নপূৰ্ণা মহিমৰ কথা ইতিমধ্যে কৈছে, আচলতে এই অন্নপূৰ্ণা মহিমটো কেনেকৈ আৰম্ভ হ'বলৈ পালেনো? এই মহিমটো পৰমাত্মাৰ আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ এনে এটা প্ৰেৰণাৰ পৰা আৰম্ভ হ'ল যে তেখেতে পেপাৰ পঢ়ি থাকোঁতে এদিন পালে যে অসহায় পৰিয়াল যিয়ে মানে খাবলৈ নাপায়, তেওঁলোকৰ মানে অসুবিধা, বিভিন্ন ধৰণৰ কষ্টৰ ফলত তেওঁলোকে একো উপায় নাপায়, দেখিলে যে আত্মহত্যা কৰিলে। তেতিয়া পৰমাত্মাই এই আত্মহত্যাৰ কথাটোত মানে তেওঁলোকে কৰাৰ কাৰণে খুবেই দুখ পালে আৰু এই এনেধৰণে ভোকে লঘোণে থাকি পেলাই যে কোনোবাই যে জীৱনটোৱে শেষ কৰিব লাগে, সেই কথাটোত বহুত চিন্তিত হৈ তেখেতে বোলে এই অন্নপূৰ্ণা মহিমৰ এটা চিন্তা কৰি এই অন্নপূৰ্ণা মহিমটোক আৰম্ভ কৰিলে। আৰু যাৰ ফলত আজি বহু পৰিয়াল উপকৃত হৈছে আৰু যিসকল এতিয়াও আছে তেখেতসকলেও এই অন্নপূৰ্ণা মহিমটো পাব। মেইন সোর্স অফ মানে অন্নপূৰ্ণটো হৃদয় বিদাৰক, যিটো মানে ভোকে লঘোণে থাকি তেওঁলোকে জীৱনে শেষ কৰিলে, তাৰ পৰা এই বস্তুটো আৰম্ভ হ'ল। হয়, আজি আপোনাৰ লগত কথা পাতি সন্ত ৰামপাল মহাৰাজৰ বিষয়ে হওক বা অন্নপূৰ্ণা মহিমৰ বিষয়ে হওক আমি বহুত কথাই গম পালোঁ, আমাৰ এছ এ নিউজৰ দৰ্শকসকলেও গম পালে। আপোনাক বহুত বহুত ধন্যবাদ। হয়, এছ এ নিউজৰ টিমক মোৰ ফালৰ পৰাও অশেষ ধন্যবাদ থাকিল আৰু ভৱিষ্যতেও আমাৰ সন্ত ৰামপাল মহাৰাজৰ যিখিনি এই প্ৰগ্ৰামবিলাক থাকে ৰাইজৰ অৱগত কৰিবলৈ আপোনালোকে যেন কভাৰেজ কৰি থাকে, তাৰ কাৰণে আমাৰ প্ৰাৰ্থনা থাকিল। এইখিনি কৈ আপোনালৈ বহুত বহুত ধন্যবাদ। হয়, ধন্যবাদ।